NIT চিলছৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা অলপ দিন আগতে যি নন টিচিঙৰ কাৰণে পোষ্ট আহিছিলে তাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তো ইয়াৰ লাষ্ট ডেট আহি পাই গৈছেহি। আপোনালোকে এই পদকেইটাৰ কাৰণে 8 মে 2025লৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব। তো পদকেইটা ওলাইছিলে NIT চিলছৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা আৰু টোটেল আপোনালোকৰ পদ ওলাইছে 83 টোটেল আপোনালোকৰ পদ ওলাইছিলে 23টা নন টিচিঙৰ কাৰণে পোষ্টকেইটা ওলাইছিলে আৰু ইয়াৰ আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 8 মে 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো ইয়াৰ পদকেইটা মই আকৌ আপোনালোকক এবাৰ কৈ দিছোঁ। পদকেইটা ওলাইছিলে ৰেজিষ্টাৰ কাৰণে, তাৰপিছত আছিলে লাইব্ৰেৰিয়ান, তাৰপিছত আছিলে এছিষ্টেণ্ট ৰেজিষ্টাৰ কাৰণে এই তিনিটা তাৰপিছত আছিলে আপোনালোকৰ হিন্দী অফিচাৰ, ছুপাৰিনটেণ্ডেণ্ট আৰু জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ, ছিনিয়ৰ টেকনিচিয়ান আৰু টেকনিচিয়ান, জুনিয়ৰ এছিষ্টেণ্ট, ছিনিয়ৰ এছিষ্টেণ্ট। তো এই 10টা বিভাগতে আপোনালোকৰ পদকেইটা ওলাইছিলে আৰু ইয়াৰ আপোনালোকৰ অনলাইন আবেদনটো আৰম্ভ হৈছিলে 1 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকে অনলাইন আবেদন ছাবমিট কৰা 8 মে 2025। তো 8 মেলৈকেহে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব।